বাৰু জানানে না জানানে নেদেখা বহাগতে কপৌ ফুল হয় কিয় ধুনীয়া তুমি বাৰু জানানে না জানানে নেদেখা বহাগতে কপৌ ফুল হয় কিয় ধুনীয়া তাতোকৈ ধুনীয়া তুমি মোৰ জানমণি হিয়াতে নধৰা মৰম উঠে উঠলি তাতোকৈ ধুনীয়া তুমি মোৰ জানমণি হিয়াতে নধৰা মৰম উঠে উঠলি তুমিয়ে কামনা তুমিয়ে বাসনা তুমিয়ে সৰগৰ তৰা প্ৰতিটো বহাগতে যেন মৰম সদায় দিয়া জীয়া ভৰলীৰ দুইফালে দুখন গাঁও মধুপুৰ আৰু সোণাপুৰ দুইখন গাঁৱে অতীজৰে পৰাই বহাগৰ বিহুটো এইজোপা মোহিনী আহঁতৰ তলতে একেলগে পাতি আহিছে পথাৰৰ শইচ ভঁৰালত সোমোৱাৰ পিছতেই মাঘত আৰম্ভ হয় উৎসৱৰ বতৰ আজি কেইজনী বৰলি উঠা দেখিম বিহু কিন্তু গৰম হ'ব লাগিব বৰালি পিছত চাবা আগতে হৌ ওপৰলৈ চোৱাচোন তোমাৰ বগী ভাঙোনজনী ৰৈ আছে বিয়াৰ তাৰিখ ঠিক নোহোৱাৰ আগতে পানী খাব নালাগে নহয় মাছ ধৰা জলক টপক দেখি গলো বুইছা ও গঙা কাটিয়া খৰি উঠালে যেন পাওঁ এইটো চা আমাৰ ফালে এই চাপ ধৰিলো টকা হ'ল ও দেখিছো দেখিছো ও আগতে মোৰ হাতৰ ফালে চাই ল এইজনী বৰ লক্ষী ল'ৰা দেই হাত দিওঁতেই বৰ এজনী ধৰি লওঁ কলিজা তোক দেখাৰ লগে লগে এইজনী লাগিল পিছে তই বনাই খাব পাৰিবিনে নোৱাৰ বনাই খাব যে লাগে বাংলাদেশী অসম দখল কৰা দি তহঁতে পাকঘৰটো দখল কৰিলে হ'ব বিয়াৰ আগতে বৰমাই চৌৰ ধবলৈ দিব বনাই খাব লাগে ঐ এইবাৰ বহাগৰ শ'ল মাছ গবা মাৰি ধৰি মাৰি আছো চাই থাক পথাৰলৈ জলপান দি ততেই নাপাবি কৈ থলো এ থ তেনেকুৱা কত শ'ল মাছ দৰকিলো ঠিকেই নাই সি আৰু মোক গবা মাৰি ধৰে ঐ শুনচোন কলৈ গলি যাবৰ সময়ত একো নেমাতিলি যে মাছটো বনাই নোখোৱা হ'বলা নামাতিবি তই মোক পচাৰে খুচমাৰি মাছ ধৰা দেখিছ বেজিৰে খুচমাৰি দি মৰা মাছৰ নিচাকে পানীত ঢেল পকাই দি উপকাই থাকিবি মাছ বনাই খুৱাব লাগে নাৰ্ছ গ'ল বুলি এনো এনি টাইম খোচমাৰোকেই থাকেনে ঐ শুনচোন জলপানৰ কথা কওঁতে যাবলৈ ওলালি যে কঠীয়া কথা আছেই নহয় ৰুবলৈ যাবলৈ পাৰিবি নাই হা প্ৰথমে নাঙল ধৰি মাটি চহাই দেখুৱা তাৰ পিছত জলপানৰ কথা পাতিবি জলপানৰ কথা ক'বলৈ আহে চুট মাৰি দিম একেবাৰে মাছৰ দৰে পলহৰ ভিতৰত সোমাই থাকিবি গৈ কাহিলি পুৱাতে জানৈ ওলাম নাঙল জুৱলি লৈ শীতলি পাতিতে জানৈ তোমাক অকলে এৰি থৈ কাহিলি পুৱাতে জানৈ ওলাম নাঙল জুৱলি লৈ শীতলি পাতিতে জানৈ তোমাক অকলে এৰি থৈ আচাৰিৰ কুবেদি খেদাম কজলা গমৰা কেঁকুৰা নাঙলে চহাম খেতি মাটি দৰা চাহ জলপান দিবাগৈ পথাৰৰ মাজতে
চাপৰি চাপৰি কঠিয়া বুলাই দিম জানৈ 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 তোমাক মুঠি মুঠি কৰি ৰুয়ে ৰুয়ে যাবা জানৈ 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 তুমি চাপৰি চাপৰি ৰ'দ জিলিকিব তোমাৰ ৰঙা গাল দুখনি আবেগত উঠিব জানৈ হিয়া মোৰ উতৰি ধৰো যেন লাগিব দুহাতে খাবতীয় তেতিয়াহ'লে বহাগৰ 3 তাৰিখে বিয়া খাটাং আৰু হয় 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 গঙা খুমনাথ নে কি কওঁ ভালে হ'ব পিছে ল'ৰাক মানে সেই জোঁৱাইক ছোৱালী চাবলৈ পঠিয়াই দিবি আকৌ হেৰ' আমাৰ গাঁৱত ল'ৰাই ছোৱালীক বেলেগে চাবলৈ কিটো আছে হা বাটে ঘাটে দেখোন ল'ৰাই ছোৱালীক দেখিয়েই থাকে আৰু আজি সেই ল'ৰাৰ সখীয়েকটো আহিছে নহয় কমল ক'ত সোমাই আছগে গৈছো ৰ'ব বৰা চাউলৰ এঠা এৰুৱাই নাই যেন পাইছে এইখিনি দি দিবা এই ৰুমাল আৰু গামোচাখন হনুমানে সীতাৰ পৰা লৈ যোৱা চিনৰ লেখিয়াহে নহ'লে সকাৰমে বিশ্বাসে নকৰিব আহো দিয়া এই চিন ললি যেতিয়া তই আৰু লংকা কাণ্ড কৰিব নালাগে গঙা কথাটো আপুনি চিন্তাই নকৰিব পাকৰি ফলাই একদম গাড়ীত লোড কৰি ঘৰ পৌঁছাই দিম নে কি হৈ যাব তেতিয়াহ'লে আৰু কৃষ্ণ কমল তই পিছে আমাৰ ইয়াক ছোৱালী কেনেকুৱা পালো বুলি কবি পাভযোৰা হ'ব ছোৱালী বোৱা কটাত 1 নম্বৰ বোৱা কটাটো পিছত তই মাত্ৰ খুৰীয়েৰে গম নোপাকৈ চেনি দিয়া চাহ একাপ দি থাকিবলৈ কবি চেনি মই পাহৰিছিলো নহয় কি মায়ে চেনি লৈ যাবলৈ কৈছিল মই লৈ যাওঁ ন খুৰা চেনিৰ কথা ক'লে যেতিয়া যাব পাৰ যা মই যাব পাৰিম যা এইটোৱে এইফালে গ'ল যে নদীৰ ঘাটত আকৌ চেনি কলটো ক'ৰ পৰা বহিল যা আহক সি লোকৰ কাৰণে চাবলৈ আমাৰ গাঁৱলৈ আহিব পাৰে আৰু মই ঘৰতে বুঢ়ী হৈ থাকো লগৰ ল'ৰা কিমান আগবাঢ়ি লিখিলি বোলো বিয়াত চাতিলৈ সখী ধৰি কাউৰীটো লেখীয়া হবিগৈ ৰচোন এইবাৰ 4 নম্বৰ হৈছেহে বহাগৰ বিহুখন পাতিলে তাৰ পিছত চাবি এইবাৰহে গাৰল মোৰ লগৰ মালা তাই যে দ্বিতীয় শ্ৰেণী পালেগৈ জানানে বহাগতে সখীৰ বিয়াখন নহয় জানো তাতে আকৌ বিহুৰ কাম আছে এইবাৰ পাৰিলে সেই নয়ন জীয়াকে বিহু কৰি পাতি দিবিগৈ তাইহে কোমোৰা লিখা কঁকালটো যিহে ভাঙে ঘেমপ্লাক বগা চাল দেখিছতো তহঁত গোটেইবোৰে গৈ ভেনা মাখি পৰা দি পৰি তাই ডিঙিয়ে মূৰে মেডেলবিলাক ওলমা দিবিগৈ মই তাইক হোমৰ গুৰিত মালা পিন্ধাবলৈ যোৱা নাই নহয় ৰচোন এইকেইদিনতে মই তোক বিচাৰি গৈ মালা পিন্ধাই আছো হ'বতো কি কলি এইহা তয়ে কৈছনে তই যে ইমান ভাল ল'ৰা এৰি দিলি কিয় কি হ'ল ভুলতে ধৰিলো আকৌ এবাৰ ভুলটো কৰচোন কিছুমান ভুল বাৰে বাৰে কৰি থাকিব নোৱাৰি নহয় আগতে কথা পাতিয়া তাৰপিছত আকৌ ভুল কৰিম দেখিলা
মই তাইক বিহু নাচিবলৈ বিচাৰি যাম বুলিহে কৈছিলো তাতে ইমান আই কলিজা নতুন কইনা ঘৰত সোমাই আহিবি যেতিয়া এইবিলাক কথা পাহৰ কিয় এতিয়া হে চাইকেল মুচি মই চিকচিকিয়া কৰি থৈছো চুলিখিনি ঠিকে আছে নে ঠিকে আছে নতুন মোবাইলটো লৈছ নাই এইটো লৈছ তাই নম্বৰটো লৈ আহিবি আকৌ দেৰি নকৰো বুজিছ ইফালে কিজানি গঙাক কয় তিনিআলি দুটা ৰৈ আছে যাওঁ দে কমল শহুৰ বুঢ়া দেখোন আগফালে গল কিবা ৰোৱা দি ৰৈ আছে সৌটো চা গাঁৱৰ এটা থাকিলে সাহস পাবৰ কাৰণে তোক লৈ আনিছো মিছাতে ভয় নোখোৱাবি দেই বুঢ়াক চিনি নাপাওঁ বজাৰত মোৰ পৰা শাক পাচলি কিনোতে 10 বাৰমান ফুটবল পিটিকা দি পিটিকি যায় আমিও যে কক পিটিকি লওঁ কিবা যদি খেলি মেলি কৰে নহয় তই খেলত দেখুৱা দি জীয়েকক ৰঙা কাৰ্ড দেখুৱাই দিম বাপেকে থাকিব বুঢ়ী হৈ যিহু দেখা যাব হঠাতে বুকুখন মেছেজ পৰি গ'ল কিয় শহুৰৰ পদূলি লৈ পেনাল্টি মাৰিব সময়ত বুকু কপেই পিটু তইহে খেলি আছ এইখন গাঁৱৰ হ'বলগীয়া যোৱাই তইহে মাত সেইকাৰণে মই ছোৱালী চাব যোৱা নাছিলো খুৰাইদেউ কোন এইকেইটা কি হ'ল ফুটবল ৰেফাৰী দেখোন কচোন কি হ'ল তহঁতৰ খুৰাদেউ মই মানে আমি মানে ছোৱালী বিচাৰি মানে খুজিবলৈ আহিছিলো ছোৱালী কোন ছোৱালী আৰু তই কোন মানে কমল মানে মধুপুৰৰ যে মই যোৱাবাৰ বিহুত যে আপোনালোকক দৈ খুৱাইছিলো খুৰাদেউ মই মানে শেৱালীক কি এইবিলাক কথা পাতিবলৈ এইবিলাক কথা পাতিবলৈ তোৰ ঘৰত মাৰ বাবে আছে নাই বাইদেউ ঘৰলৈ অহালৈ ভাৱ নকৰিব আমি মানে গংগাৰা কচোন আমি কিয় আহিছিলো মানে বিয়া তই কাৰ বিয়া কথা ক'বলৈ আহিছ কাৰ বিয়া কথা ক'বলৈ আহিছ তই মানে খুৰাদেউ আপোনাৰ ছোৱালীজনী কি মানে আপোনাৰ ছোৱালীজনীক বিয়াৰ কাৰণে নহয় বিহু নাচিবলৈ দিবনে মানে আপোনাৰ ছোৱালীজনী ধুনীয়া নাচিছে মই কৈছো ওলা মই অসমীয়াতে কৈছো গেট আউট কথা সলাবলৈ আহিছে ইহঁতে মই যেন ইহঁতৰ কথা বুজিহে পোৱা নাই মই মূল ভাৱ লিখি ব্যাখ্যা কৰা মানুহ বুজিছ ওলা সেই সময়ত মই থাকিব লাগিছিলে গাঁৱৰ কত ছোৱালীয়ে বিহু নাচি নাচি বিচিডিত ৰৌজাল বৌজাল কৰিব লাগিছে আমাৰ আকৌ সেই গাঁৱৰ ল'ৰাকেইটা ঘৰলৈ আহোঁতে নঙলা মুখৰ পৰা খেদি পঠিয়াই সেই বিদেশী কাটিছে নেখেদি কি কৰিবা হে সিহঁতে কেনেকে কথা সলাই আছে তুমি গম পোৱা নাই নহয় দুৰ্বাসাৰ ৰূপ ল'লে আপোনাৰ লগত কোনে কথা পাতিব হা চিনাকি হ'ব তাহানি মাৰাই মাতি নি মোক তোমাৰ লগত ঢোল বজাবলৈ দিছিল মনত আছে আছে তাতে কি হ'ল মানে তুমি যে মোৰ ডিঙিত জীৱনৰ কাৰণে কঁঠাল কাঠৰ ঢোল ওলমি থাকিলা সেইটো খবৰ আছে আৰু এতিয়া যদি তাই গৈ তাৰ লগত ঢোল বুলি ভাবি থকা কাৰণেইটো এই বান্ধি 25টা বছৰ বজাই থাকিব পাৰিছে মই বিয়া হৈ নহা হলে ডাঙৰ হৈ খাব লাগিলহেঁতেন এই কেঁচা খৰি ফুৰে ভাত ৰান্ধি খুৱাই আছো কাৰণে গাৰংটো অকণমান হেৰি হৈছে কোনে সেই নৈ পাৰত তোমাক নাপালে মই নৈ জাপ দি মৰিম বুলি কৈছিলে পাহৰিলে মনত নাই ৰ'বাচোন এতিয়া আৰু সেই পুৰণি হিষ্ট্ৰীবিলাক নুলিয়াবা আৰু ৰ'বলৈ চাবলৈ নাই মুঠতে মধুপুৰলৈ গৈ ল'ৰাকেইটা কৈ আহিব আমাৰ ছোৱালী বিহু নাচিব বুলি শুনাচোন মই এতিয়া হৈ ৰজা গীটিং হে তিৰোতাৰ কথা মতে চলিব লাগিব আৰু বৰদেউতা লালাকো বাহিৰতে বাঘ ভিতৰত মেকুৰী এইবোৰ চাই মোৰ স্কুললৈ দেৰি হৈ গ'ল
মেকুৰী সাধু শুনি থাকোতেই গ'ল। বাঘ তহঁতৰ গাঁৱত কি বাঘ ওলাইছে নেকি? এই গাঁৱত নহয় ঘৰত। পিছত গৈ যেনিবা মেকুৰীয়ে হৈ গ'ল। তহঁতৰ গাঁৱত বাঘ আছে? নাই। মই কৈছো শুন বাঘৰ কাহিনী। এখন ঘৰত এটা বুঢ়া বাঘ আছিল। পিছত গৈ মেকুৰী হৈ গ'ল। বাঘ বুইছে বাঘ বাঘে যেন কেইটামানি আহিছে বিয়াই নে বিহু খেলি মেলি হৈ গ'ল। অ গঙা কাইদেউ তাই দেখোন নাহিলে আমাৰ নাচনী আৰু এজনী কমিব। যি হ'ল নাচনীজনী পলুৱাই আন একেবাৰে থাকি যাব। ঐ তই কি ক? বাঘৰ জেকক কি তেল সেন্দুৰ পিন্ধাই আনিবই লাগিব, নহ'লে বাঘে কাটি এনেই নাহে। অ গঙা কাইদেউ তেতিয়াহ'লে ই মোৰ নিচিনা ঘৰত একটা ভূমিকম্প কৰি দিব লাগিব। মোক ছোৱালী লাগিবই, মোক ছোৱালী লাগিবই, মোক ছোৱালী লাগিবই। একদম ঘৰৰ সকলোকে ভয় খুৱাই দিব লাগিব। অ প্ৰভু আপোনাক কিন্তু মানিছো দেই। দক্ষিণা ৰূপে এই খেজুৰ তিনিটাকে গ্ৰহণ কৰক। হে প্ৰভু আগতে এনেকুৱা উপদেশ নিদিলে কিয়? ঐ কমল ৰেডি থাক, ভূমিকম্প। অ মা মা মোৰ ভোক লাগিছে, ভাত দে। ভোক যদি লাগিছে ইমান সময় কলৈ গৈছিলি? তোক বিচাৰি শেৱালি দেউতাক আহিছিলে। মোক সেইবোৰ নালাগে, ভাত দে। কিয় আহিছিলো? তাই বোলে বিহু নাচিব পাৰিব, তই বোলে ছোৱালী বিচাৰি গৈছিলি। নাই নাই সেইবোৰ ছোৱালী বিহুত ল'ব নোৱাৰি। তই ভাত দে। ইমান দেৰি হয়নে? তাতে আকৌ বিহুৰ মিটিঙো আছে। এতিয়া কৈ কি লাভ, নতুন ছোৱালী ল'লোৱেই। হ'ব হ'ব ইমান ভূমিকম্পখন কৰিব নালাগে। আহ ভাত খাহি। মিহি মিহিকৈ ভূমিকম্প এটা হৈছেই, আৰু কপিব লাগিব। ভূমিকম্প ঘৰত এতিয়া ভূমিকম্প কৰিব আহিছ? ছোৱালী চাবলৈ গৈ নিজে যে বেঙে হেৰি কৰা গৰুটোৰ দৰে কপি আছিলি, সেইটো কি ভয়াতুৰ কৰবাৰ? কি ভয়াতুৰ কি ভয়াতুৰ? দমৰ কোবতে এইটো বাপেৰে আহি নিজেই কৈ গ'লহি। দে এইটো ফূৰ্তিতে পিঠিটো তাক ঘামচি কেইটামান ফুটাই দে। তোক এতিয়া বকাহুৰ ফলা দি ফালি পেলাম। কি যে মানুহ এটা ভাল পালো নহয়। আইঐ কলিজা চাই মুখলে মোৰ কি হাগি মাৰিলা, মৰমৰে চেনেহৰে কিনো জাল পেলালা। থাকিব নোৱাৰো জীয়াই, মৰিব নোৱাৰো সঁচাই, নহ'লে কাষত তুমিও কেলৈনো পৰিলা ইমান ধুনীয়া হৈ। তোমাৰে কটাই
তেতিয়াহ'লে মধুপুৰ আৰু সোণাপুৰৰ ৰাইজে ৫৫তম বিহুখন পাতিবলৈ সন্মতি দিলে ময়ো আজি সভাপতি হিচাপে সন্মতি দিলোঁ এতিয়া সভাভংগ তেতিয়াহ'লে যোৱাই ভাল সভাপতি মহোদয় আমি বিহুত কি কি কৰিম সেইবিলাক দেখোন আলোচনা কৰিবলৈ থাকিলে হয় নেকি তেতিয়াহ'লে সভাভংগ কৰা নাই তই কৈ যা তেনেহ'লে এইবাৰ বিহুত পিঠা পনাৰ লগতে গামোচাৰ প্ৰতিযোগিতা এখনো পাতিব লাগে নাই আপোনালোকে কি কয় পিঠা আৰু গামোচাৰ প্ৰতিযোগিতা সেইবোৰ কেলে কাম নাই আৰু কৰ আৰু আপত্তি কৰ তহঁতে সেই আপত্তিহে কৰিব পাৰ পেহা গল পোষ্টৰ দৰে মুখখন মেলি ৰৈ থাকিলে কিটো হ'ব কিবা এটা কয় আৰু কি কম পিঠাৰ কথা কোৱা শুনিছে দেখোন খাবলৈ পালে ভাল আৰু সেইবোৰ হ'ব বাৰু আগতে তাৰিখটো ঠিক কৰক প্ৰথম কেইদিনত বিয়া বাৰু বহুত থাকে এই বিহু মেলা হ'লে দেখোন সেইবিলাক খাবকে নোৱাৰিম ঠিকেই কৈছ বিয়া দেখোন আমাৰ ঘৰতে আছে ঐ 10ৰ পিছত ভাবা এই মুকলি বিহুখন দিনতে পাতিলে ভাল আমাৰ পাৰিলে সেই ৰছী টনা আৰু তেল হনা খুঁটাত উঠা খেলটোও পাতিবি তাত তহঁতৰ জোৰ চাম সেই ক'ৰবাত বোলে মাৰুতি গাড়ীও পুৰস্কাৰ দিয়ে বুলি শুনিছো আমাৰ সেই চিৰা দৈকে পুৰস্কাৰ হিচাপে দিম বুলি এটা কথা এতিয়া আচল কথাটো হ'ল আমাৰ কাবাডী খেলখন হ'ব নে নহয় কিয় নহ'ব তাহলে প্ৰথমখন খেল অহা শনিবাৰে হ'ব তেনেহ'লে ৰাইজ অহা 12 তাৰিখে আমাৰ মুকলি বিহুখন হ'ব কমিটিখন আমি পিছত গঠন কৰিম নহয় খেল কি হ'ব আৰু লগত খেল সেইটো কৈ দিয়ক এই যে অলপ আগতে ওলাইছিলে ৰছী টনা খেল আৰু সেই পিছল বাহত বগোৱা সকলো খেলে হ'ব তেতিয়াহ'লে একেদিনাই গোটেইবোৰ কথা আলোচনা কৰা ভাল নহয় এতিয়া সভাভংগ কোনো সেইটো এৰ লাও জিকা কি আছে দুটামান দি থৈ যা আহা লৈ আহ পানী এটোপাও খাই যাহি হেৰা চাহ একাপ দিবাহে এই মদনো আহিছে সিদিনা মিটিঙত আপোনালোকৰ কমলা বৰ ধুনীয়া কথাকে এখমান ক'লে নেকি পিছে বজা বাটতে গংগাৰামক লগ পাই ৰঙালাওটো ল'লো সোণাপুৰৰ ৰঙালাও আকৌ মিঠাই বেলেগ নহয় মই এখেতলৈ চাহ কৰিছিলোৱেই তয়ো খা মানুহজনীৰ কেনেকুৱা ভালেই খালি অকমান দুৰ্বল ডাক্তৰ তালৈ নি থাকিবি হেৰি কৰিবিচোন তই যাবৰ সময়ত গাখীৰ অলপ লৈ যাবি আপোনালোকৰ গাখীৰৰ কথা তাই কৈ ততে নাপায় মধুপুৰৰ গাখীৰৰ সোৱাদেই বেলেগ নহয় ঘূৰি আহিব সময়ত সোমাই যাম তাতে আকৌ আজি সেই মধুপুৰ সোণাপুৰৰ সেই কাবাডী খেলখনো আছে নহয় সোনকালে যাব লাগিব কি লাগিব কওকচোন আমাৰ মধুপুৰ আৰু সোণাপুৰ গাঁৱৰ পৰা আহি উপস্থিত হোৱা ৰাইজ যুৱক যুৱতী আৰু ক্ৰীড়া প্ৰেমীসকল আমাৰ এই বিখ্যাত কাবাডী খেলখন চলাবৰ কাৰণে এই অঞ্চলৰ বিখ্যাত ৰেফাৰী গংগাৰামক মানে শ্ৰীযুত গংগাৰাম বৰুৱাক আমি আমন্ত্ৰণ কৰি আনিছো এতিয়া তেখেতে আমাৰ খেলাখন পৰিচালনা কৰিব এয়া মধুপুৰ গাঁৱৰ যুৱতী পৰিয়ে তেওঁক এখন সুন্দৰ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব প্ৰথমতে মধুপুৰে যিহেতু টছত জিকিছিলে মধুপুৰে আৰম্ভ কৰিব এই উষা কিন্তু মাজত ল'ব নোৱাৰিবি আৰম্ভ কৰ আগুৰ গুৰমা গুজালি ঘোঁৰাৰ নাকত দিওঁ জাৰি ঘোঁৰা গ'ল উত্তৰে ৰৌ মাছে গুজৰে ৰৌ মাছে গুজৰে ৰৌ মাছে গুজৰে গুজৰে নুকু নুকু তু বেলি দিলে ভাতি রাজাই হুকুম দিলে দিন ভর রাতি
Kutam kacit kutam kukut kutam bakut kutam bakut kutam kukut kutam kacit kutam bakut kutam bakut ek pasi muri toy mu kuri ek pasi ada toy mu dada toy mu dada 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 হৌ টুকি কনা মুচৰি ধৰিয়াল পুৰি কাউতে মুচৰি এশবাৰ উশাহ লবি চুলু বুলি কবলৈ আহিছ ঐ বেলেগ এটা দেখা যাব Chugudumali, Bhagwan Pali, Bhagwan Lati Gati Bhukpar Gali, 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 এইবোৰ খেলিব নাজানিলে নেখেলিবি মানি জৰা চাদু কইনাৰ আগত প্ৰেষ্টিজ খতম কৰি দিছে ঐ ভাৰি চা এইবোৰ কি কয় এডাল কিহৰ ফাউল মই জিহতে ধৰ ধৰিলো তই মইলি উলা 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 কথা কবলৈ আহিছ এডাল বুজাৰে ফাউল তই এবাৰ ওলা যা ঐ তই ফাউল বুলি কবলৈ তই ফাই নেকি তই ফাই নেকি উলা উলা তই মইলি মনমান থাক তহঁতৰ গাঁৱৰে ভাৰি কাৰণে চাইড লৈছে ঐ মনে থাক এনেকা ঘোষা মাৰি নাক ভাঙিবলৈ মন থাকিলে সি অলিম্পিকলৈ যাব লাগিছিল প্ৰথমতে কোনা মাৰিলে সেইটো খং উঠাই নলবি এই ৰচোন প্ৰথমে সি যিটো ঘোষা মাৰিলে মুখ্যমন্ত্ৰীয়ে তাক প্ৰাইজে দিব পাৰিলেহেঁতেন তহঁতৰ গাঁও হয় পিতৰ এটা আমাৰ গঙা ককাইদেউ তিলফুলীয়া নাকটো পকা বিলাহীটো কৰা দি কৰিলে হয়তো কি হ'ল হয়তো ই দেখিছ ইহঁতে কি কৰিছে হেৰৌ খেলৰ কাজিয়া খেলতে শেষ ঐ সেইবোৰ এতিয়া থ বিহুৰ কথা ভাব কাজিয়া নকৰিবি মই ভাল পাইছো নহয় কেনেকৈ ভাবি তই সেই গৰখৰ গড়ে নাকটো লৈ পেপা কেনেকে বজাবি পাৰিম পাৰিম তই পাৰিম বুলি ক'লে নহ'ব নহয় তই সেইটো নাকাৰে কেনেকৈ উশাহ ল'বি আই খাই দিলে দেই এইবাৰ বিহু নহ'ব বিহু বন্ধ নিজে ঘোষা মাৰি এটা আউচি জুৰিছে চা বাদ দে এইবাৰ বিহু বন্ধ এইদৰে এটা কথাতে যুগ যুগ ধৰি বৈ অহা ভৰলীৰ পানী দুফাল কৰি মধুপুৰ আৰু সোণাপুৰৰ বিহু দল বেলেগ হৈ গ'ল বেলেগ মানে সকলো বেলেগ জিউবা নতুনকৈ মুগাৰ কাপোৰ এযোৰ পালো সেই জোৰ এতিয়া জাপতে থাকিব চে নৈ পাৰিলে আহোতে ঘৰত দাদাইটো শুনাইছে বোলে ঐ সাৱধান সীমা পাৰ নহবি থ আমাৰ ল'ৰাকেইটা লিচা বেঙা বুৰ্বক ল'ৰা দেখা নাই দেই সিফালেচোন নাক ভঙা গঙাৰামৰ খবৰেই নাই চবতে সকাম খাই ফুৰিছে আমিও ৰাজনীতি জানো নহয় বাপেকে ল'ৰাকেইটা কেইদিনমান নামাতিলে চিধা হৈ যাব ঠিকেই কৈছ তই হেয়া পুতুলি বেচেৰিয়ে বিহু বুলি নাচৰ পোচাকযোৰ খোলেহে কেইদিনমানৰ কাৰণে তাকো মুধা মাৰিলে পুতলে ঐ পুতুলি বিহুৰ খবৰটো গম পালিয়ে নহয় পালো আমাৰ গাঁৱৰ ডেকালৰ মুখত চেলাইন দিব লাগিব বুজিছ পাৰিলে পলিঅ'ৰ পোৱালি মানুহ খোৱালেহে যদি কামত আহে শেষত গৈ বিহুটোও বন্ধ হ'ল তই চাই থাক আমি কেনেকৈ বেছি দিওঁ বল এইকেইদিন আমাৰ দাদাৰো ঘৰত অৰ্জন গৰ্জন বেছি হৈছে নহয় কথাই প্ৰতি দাখন এচাইডাল দাং খাই থাকে নেমাতিবি কোনেও কাকো নেমাতিবি চাবি লাইনত আহি যাব বল
ভয় কৰিব নালাগে মইহে তোৰ কাৰণে ৰৈ আছিলো তই সেই পথাৰ ৰখিয়াই হ'ব লাগিব ঘৰলৈকো যাব নোৱাৰা হলো যে ভাল হৈছে কোনে কাজিয়া কৰিব দিছিলে ৰচোন মই তোৰ কাৰণে ৰ'ব নোৱাৰো তোৰ লগত চুপতি কৰি থাকিলে নহ'ব নহয় ইপিনে পিতায়ে যদি পথাৰত জলপান নাপায় হাল লোৱা আছে পিঠি ফেলিব দে শুনচোন আয়ো খেলৰ কাজিয়া কিয় মই কৰিছো নেকি তই যে একেবাৰে 5 নম্বৰ ফুটবলটো দৰে মুখখন ফুলাই ৰখি আছ ফুটবল ফুলুৱাই নহয় সুত মেডিম কৰবাত গল হৈ যাবেগৈ দেহা ঐ তেনেকেনো কিয় ক যোৱা 3 দিন ধৰি মই ভাতেই খোৱা নাই জানো নে আৰু কি মই মাছে মাংসহে খাই আছো নামাতিবি যা তই যে নামাতিলে মই নিগমে মৰিলো জানো নে মই যদি মাতিব লাগে তেনে বিহুখন পাত মই যাওঁ মই ঠেলি দিছো হাতেৰ অ পুতুলি আজি তোৰ কাৰণে মই বহুত সময় ৰৈছো জাননে মই কি কৰিব লাগে অ পুতুলি অকমান ৰচোন ৰবলৈ সময় নাই কি হ'ল গৈ যা ঐ তই গলি গৈ দেখোন শুনচোন শুন ঐ অ পুতুলি অকণ শুনচোন কি হ'ল ক বেমাৰ বেমাৰ হৈছে হস্পিটেল যা ডক্টৰ চাই আছে নহয় তেৰি এয়া বেমাৰ চাই ভাল কৰিব নোৱাৰে নহয় তইহে পাৰিবি কি কলি গৰুক দিয়া বেজি দেখিছ এই সাত এটা খুচ মাৰিম একেবাৰে শিপুৰি পাবিগৈ ঐ তই আকৌ ভেটেনেৰি ডিপাৰ্টমেণ্টত কেতিয়াৰ পৰা সোমালি চুপতি মাৰিবলৈ আহিছ আমাৰ গাঁৱলৈ আমুকক মাতি দিম ইয়াতে আহি চেতালি যাব হস্পিটেললৈ নাপাবিগৈ নহয় মানে তই কথাটো শুনচোন যুদ্ধ কৰিবলৈ যায় বীৰ ওলাইছে কাম নাই বাহ এইসবক কথা সুধিবই নোৱাৰি দেখোন বেমাৰ বুলি ক'লেও কোনো কেৰেপেই নকৰে কোন গৈছ ৰ কোন কোন হেৰি কোন আপুনি কোন কোন মাৰিবলৈ আহিছা বিয়া কৰিবলৈ ঠিক কৰি থৈ দিয়া ছোৱালীয়ে কিমান চিঠি পত্ৰ পাই থাকে এতিয়া মইহে নিজে চিনাকি দিব লগা হৈছে ভূমিকম্প মই এতিয়া কি কৰো ঘুচা মাৰিবৰ সময়ত সেইবোৰ মনত পৰা নাছিল এতিয়া মোৰ নিজৰ নাকতে ঘুচা এটা মাৰি যেন লাগিছে ৰবা বিয়া কৰাবানে নাই হেৰা হেৰা তুমি এইবোৰ কি কৈছা অসমীয়াতে কৈছো বিয়া কৰিবলৈ যদি মন আছে এইবোৰ খেলি মেলি ঠিক কৰা এতিয়া বিয়াত মাহী আহিলে পেহী নাহে পেহী আহিলে জেঠাই নাহে এনেকুৱা বিয়া হয় নেকি বিয়াত প্ৰেচাৰ কুকাৰ দিম বুলি কোৱা মাহীদেউ নাহো বুলি কৈছে বুজিছো এতিয়া মই আকৌ এটা ভূমিকম্প কৰিব লাগিব ভূমিকম্প হেৰা সাৱধান বুজিছা এতিয়াৰ পৰা সিফালে গৈ আৰু কোনো কাৰণত সকাম খাই থাকিব নালাগে মোক যে সাৱধান কৰিব আহিছে মই কিবা ঘৰে ঘৰে চাহ ঢুকি ফুৰো নেকি সেইবোৰ যে বন্ধ কৰিছে জীৱনৰ ছোৱালীজনী বিয়াৰ কথাটো এবাৰ ভাবিব কিয় তাই জীয়েকৰ বিয়া আকৌ কি হ'ল কিয় বিয়াখন নিজে নিজে হৈ যাব এফালে দুইখন গাঁৱৰ মাজত মাহীয়েক আহিলে খুৰীয়েক নাহে খুৰীয়েক আহিলে পেহীয়েক নাহে পেহীয়েক আহিলে জেঠাইক নাহে এইটো এটা কথা হ'ব পাৰে নেকি হেৰা 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 তুমি কথাটো বুজা নাই হে দেখিছ নে খংটো উঠিলে নহয় দেখিছ তহঁতৰ অকণমান ৰচোন দেই হেৰা হেৰা শুনাচোন হেৰা হেৰা তুমিনো কিয় চচতাই গুচি গৈছা হেৰা ৰবাচোন হেৰা দেউতাহঁতৰ আকৌ কি হ'ল পলিটিক্স ইয়াকে কয় পলিটিক্স চিঞৰিলি তই ঘোচা খালে কোনোবাই আৰু বিয়া ভাঙিল কাৰোবাৰ মুঠতে এইবাৰ বিহুমেলাখন বেলেগে পাতি হলেও মই সভাপতি হ'বই লাগিব ঐ কমটি দেউতাক মাত মুঠতে এইবাৰ আমি বিহুমেলা বেলেগে পাতিম খাটাং আমিও বেলেগে বিহু পাতিম আলোচনা কৰিবলৈ কিটো আছে ইহঁতৰ পৰা একো ফেচিলিটি নাপালো বুলি আমি বিহু নপতাকে থাকিম নেকি আমাৰো ধুনীয়া ধুনীয়া ছোৱালী আছে আমাৰো ধুনীয়া ধুনীয়া ল'ৰা আছে আমাৰ কাঠৰ ডিমা চোৱাই থোৱা আছে টিকলা খুটি তাক তাক টিকলা খুটি তাক ৰান গিবলা টিকলা খুটি গিবলা তাক ৰাগন কেনকে গন কেগন কেনকে গন ৰাগন কেনকে গন কালিয়া কত এই আগলা না কিছু হয় এই খান খানা কি খান 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 খানা কি খান খানা খান খানা এই আমাৰ জাকো পেপো আমাৰ ই কলে গ'ল মানে গংগাৰাম ক'ত আছে সন্মুখলৈ আহি মুখখন দেখুৱাবলৈ ক মই মুখ দেখিৱাই কি হ'ব নাকটো দেখুৱালে এইটো হয় আমাৰ 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 ক তহঁতৰ কি আছে ক না আমাৰ 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 মানে আমাৰ আকৌ পেপো আছে আকৌ এ বাদ দে আমাৰ বৰগছ আছে সেইডাল আমাৰ সীমাটো বয় এফাল আমাৰ গাঁৱৰ নলিয়াৰ মাটিত এফাল আমাৰ গাঁৱত গুৰিটো
গম পালি বিহু বেলেগে পাতিব নোৱাৰে গম পাবলৈ কিটো আছে গছটো এডালেই গৈ গৈ সেইখিনিতে বিহু পাতিব লাগিব এতিয়া আকৌ গাঁৱৰ মানুহে বিহু বেলেগে নাপাতি সকলোৱে সভাপতি হ'বলৈ সাজু হৈ আছে বুজিছ থৌ নকবি কাজিয়াৰ কোবত তোৰ লগত ভালদৰে কথা এষাৰি পাতিবলৈ সময় নোহোৱা হ'ল যেনিয়ে যাওঁ তেনে খালি জুমে জুমে সেই একেটাই কথা ঐ আমাৰ গোবিন্দ খুৱাতে গৈ বোলে সভাপতি হ'বলৈ লাগে ইফালে স্থায়ী সভাপতিয়েতো কৈয়ে আছে তেওঁৰ বোলে এবাৰ ৰূপালী জয়ন্তী হ'ল ভালটো আমাৰ জোনাৰাম জেঠুৱে কৈছে তেওঁৰ সভাপতি হ'ব ইফালে ৰাজেন মেলেটৰী বোলে সভাপতি হোৱাৰ বাবে এইটো দিয়ে আছে তেতিয়াহ'লে পিয়াজৰ বেপাৰী বুধাইছকো ক'ব লাগে সিনো কিয় এনেই থাকিব লাগে মুঠতে কেইটা সভাপতি হ'ব সেইটো ক 14টামান হ'ব তেনেহ'লে সম্পাদকো 14টা আৰে সদস্য কেইটা হ'ব তই আৰু মই এটা কাম কৰ এইবাৰ বিহু মিটিঙত সকলোকে সভাপতি সম্পাদক পাতি দে লেটা শেষ বিহু এনেকে শেষ হৈ যাব তোৰ কিন্তু কিছু বুদ্ধি আছে দেই মোৰ বুদ্ধি আছে বুলি গোটেই অসমখনে জানে তইহে নাজান মই জানো এক কলিজা পিছে তইহে কথা কেইটামান নাজান মই জানিব নিবিচাৰো আৰে বনে পাতে
কথাটো মানে কাৰ্গিলৰ যুদ্ধৰ লেখীয়াই হৈ গৈ আছে দুইফালে যুদ্ধ মই কালি বিয়াৰ খবৰ ল'বলৈ আহিহে গম পাইছোঁ চিটুৱেশ্যন একদম খাৰাপ মই এইবিলাক একোৱেই নাজানো নহয় অ' ৰাজন কাদু এইবাৰ নহ'লে তোকে সভাপতি পাতি পেলাই বিহুখন চলাই পেলাওঁ সভাপতি মই সভাপতি পাৰিম জানো ৰাজন কাদু তই বিহু কমিটিৰ সভাপতিৰ কাৰণে একদম ফিটিং মানুহ তাতে তই হলি প্ৰাক্তন মিলিটাৰী অ' কাদু চাহ আমাৰ ৰাজ্যপালবিলাক কোন ডিপাৰ্টমেণ্টৰ পৰা আহে ডিফেন্স ডিপাৰ্টমেণ্টৰ পৰা হয় নে নহয় তোক সভাপতি পাতিলে কিন্তু কোনো আপত্তি কৰিব নোৱাৰে দেই মই সভাপতি কাইদেউ তই এইবাৰ বিহু কমিটিৰ নিঘাত সভাপতি দে টকা 10টা দে 10 টকা 10 টকা কিয় তেৰিকাত ডিঙিত অকমান পেলাই আহি তোক মই কৈ আছো কেনেকে এইবাৰ সভাপতি বনাই আছো তোক 5 টকাত নহ'ব ন হ'ব কিন্তু উপ সভাপতি হ'ব আৰু আধা হাফ ঐ 10 টকাই ল ফুল হৈ থাকক মুঠতে মই সভাপতি বিহুৰ মেজৰ জেনেৰেল এইটো লৈ যাবি ইয়াৰ জোখৰ ব্লাউজ এটা চিলাবি ঢিলাকৈ চিলাবি বিয়াৰ পিছত হাতত হ'বই নহয় ব্লাউজৰ জোখ নিবলৈ আহিম বুলি কওঁতে পিতৰ ককাইদেউৰ যি হুলস্থুল কৰোঁতে খোজ মাৰি এনাস্থেচিয়া দি দিব লাগিছিল গাহৰি পাৰি পৰি থাকিলেহেঁতেন সিটো নিজে আহে ল'ৰাবোৰেহে আহিবলৈ দিয়া নাই বোলে মিটিং হৈ ল ঐ ফোন এটা কৰিবলৈ কবিচোন মই নম্বৰটোকে দিব পৰা নাই ৰ চাহ পঠিয়াই দিওঁ আমাৰ গাঁৱত বুইছ ৰভা দিয়া মানুহে নাই ল'ৰাখিনি যে একো কামেই নাই খালি কথাই পাতি থাকে আমাৰ ইয়াতো নহয় সন্ধিয়া হ'লেই খালি চাহ আৰু কাজিয়া কেছ 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 বেণ্ডেজ মাৰি যেন চবৰে মুখবোৰ বন্ধ কৰি থওঁ ঐ শেৱালি ককাইৰে আছেনে নাই অ' সিহে বোলে আচলটো আছে তহঁতে চাবিটো পকাবই জনা নাই নহয় ৰহ মই মাতি দিছো অ' ককাইদেউ বাৰাণ্ডাৰ পৰা টাবকেইটা চাইড কৰি দিবিচোন অহা যোৱা কৰোঁতে দিগদাৰ হয় আহি আছো ৰ ব্লাউজটো ভৰাই লওঁ দেই ভৰা ঐ যাওঁ নেকি কি হলো তহঁতে বোলে বিহু বেলেগে মাৰিম বুলি যোগাৰ পাতি কৰিলিয়ে দেখিছ আমি ছোৱালীবোৰে কি জানো তহঁতিহে এইবোৰ কৰিছ আমিতো এইবোৰ বেয়াই পাইছো আৰু তই দিয়া মুগাৰ কাপোৰযোৰ মই জাপি মেলি বাকচত ভৰাই থৈ দিলো থৈ দিলি কিয় থৈ দিলি বিহু হ'বতো খালি সভাপতিটোহে আমাৰ হ'ব তহঁতৰ সেই সভাপতিটোৱে খালি সভাভংগ বুলিহে ক'ব জানে বিহু হ'ব নাজানো পাই কি হয় বিহুটোতো বিহুৱে বিয়াও কি হয় ঠিক নাই ঐ পৰি আমি যাওঁ বল ৰ কথা পাতিবলৈ আছেই নহয় বিয়া কিয় নহ'ব আৰু বিহু মানে হেৰি আৰু কলৈ যাওঁ চাহকাপ খাই যা এই বিয়া ঘৰৰ চাহ গাখীৰ কম হোৱাৰ কাৰণে কালাৰটো অকমান হেৰি হৈছে হ'ব খা আমাৰ গাঁৱলৈ আহিছ যেতিয়া চাহ খাই যা ৰঙৰ কি কথাটো আছে গাখীৰ খাতিয়েই এই গাখীৰ অৱশ্যে খাতিয়েই আমাৰ ইয়াত এই মধুপুৰৰ পুতুকনেহে গাখীৰ দিয়ে ঐ ৰচোন ৰ গাখীৰ কৰো বুলি ক'লি তই শুনটো আমাৰ গাঁৱত গাখীৰ নাই নহয় মধুপুৰৰ কি হ'ল তই দেখোন ভাতেই নাখালি সদায় সদায় কলিল আৰু পচলা তৰকাৰী খাই নিজকে হাতী যেন লগা হৈছে মোক কিয় কৈছ গোটেই গাঁওখন দেখোন তল ওপৰ বোলে সোণাপুৰৰ শাক পাচলি খোৱা নিষেধ আমাৰ ঘৰতো সোমোৱাবলৈকে দিছো কনকহঁতৰ ঘৰতো সোমোৱাবলৈকো নিদিয়ে ভাল কৰিছে তেনেহ'লে পিয়াজ আলুৰ খেতি ঘৰতে কৰিব পাৰিলেহেঁতেন সুধিবিচোন ৰেলত অহা চালানী মাছৰ তৰকাৰী বিয়া আৰু শ্ৰাদ্ধত দুৰ্লাত চেলেকে চেলেকে কিয় খায় আন্দোলন কৰে হেল্ল' তুমি দিয়া ব্লাউজৰ জোখটো পালো বুজিছা ভাত খালা জানো নাই খোৱা ময়ো খোৱা নাই তোমাক বাদ দিনো কেনেকৈ খাওঁ তোমাক লগ পাবলৈ বৰ মন যায় আচলতে ভুলটো মোৰেই বুজিছা খঙতে গোচাটো মাৰি দিলোঁ চাই এতিয়া খালি ৰাতি ৰাতি সপোনতহে দেখা পাওঁ তোমাক কাৰাম আহা আকৌ ভাত খাওঁ লগৰবোৰ ৰৈ আছে নহয় সি আকৌ খাৰামে মাতি আছে ভাত খাওঁগে বুজিছা গাঁৱৰ ল'ৰাবোৰে আমাৰ আকৌ চোতাল চুৰুকি আছে নহয় ৰাইজৰ হৈ কাম কৰিছে যে ভাত আমাৰ ঘৰতে খাইছে কি বনাইছে নাই মাছ চাছ নাই দালি ভাত
আৰু শাক পাচলিও তোমালোকৰ গাঁৱৰ পৰা অহাই নাই নহয়। মই দি পঠিয়াম হা মনে মনে। হ'ব, ময়ো মৰম এটা পঠিয়াই দিছোঁ দেই। পালো। তেতিয়াহ'লে থৈছোঁ। খা খা, বিয়া ঘৰ ভাত এনেকুৱাই আৰু। এই জলকীয়া দেচোন। ল বিৰাট জ্বলাও, ক'ৰ পৰা আনিছে? এই বজাৰত জলকীয়াই নাই, চকু মুদি সোণাপুৰৰ মদনৰ পৰা সোপাকে লৈ গুচি আহিলো। হেৰা জ্বলা পাইছা কিজানি? জ্বলা? এইবোৰ কি জলকীয়া নেকি? হেৰা সেইবাৰ তিয়ঁহ খোৱাটো খাইছা কিয়? নাই, এইবিলাকৰ একো নাই। এনেকুৱা শাৰী বনোৱা জলকীয়া কিডাল থাকিব? ফুপুলা অ'ৰা, এনেকুৱা জলকীয়া মই একেবাৰতে এখেৰ ভাজি খাব পাৰিম। চাবা। মোৰতো বেলেগ গছৰ আছিল বোলা দেই। পেলা পেলা ভাল কাৰ্ড নাই নহয়। পেলা 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 ৰঙৰ ভাজা সোণাপুৰৰ মানুহ এফালে যোৱা নিষেধ দেই। তই কেনি যা পুতুলি? কিয় তহঁতক সুধিহে কি এইফালে যাব পাৰি নেকি? পাৰি পাৰি, এক পাৰি, কাৰণ যুদ্ধত ডাক্তৰ না সকলোকে পাৰ্মিশ্যন দিয়েতো। এই যাওক দে। ঐ আমাৰ গাঁৱৰ কাৰ অসুখ? পিতৰ অসুখ বুলি নাজানা নেকি? চেলাইন দিয়ে পিতৰ অসুখ? তাৰ আকৌ কি হ'ল? আমাৰ গাঁৱৰ জলকীয়া। সিদিনাখন সেইসোপা জলকীয়া খাই তাৰ সেয়াহে হ'ল নে? আকৌ বোলে সি জ্বলাই পোৱা নাই। এনেও সেইখন গাঁৱৰ ছোৱালী আহিলে জ্বলা কলা দিবলৈ আছেই। মৰক সি তেনেকেই মৰক। সি যদি এইটো পেটৰ বিষত মৰে তেন্তে সি হ'ব এখন ৰণৰ প্ৰথম শ্বহীদ। নেজানিলে কথা নকবি দেই। আমাৰ গাঁৱৰ জলকীয়া জ্বলা নাই বুলি প্ৰমাণ কৰিবলৈ সেইদিনাখন পিতা আধা কেজি জলকীয়া খাই দিলে। চাইকেলৰ পৰা হাত আঁতৰা, চাইকেলৰ পৰা হাত আঁতৰা, নহ'লে পিতলি বুলি আনা চালেন তহঁত দুইটাৰ টোপনি খুচ মাৰি দিম। ঘূৰাই দৌৰালি দৌৰি তত নাপাবি। এইও কম জ্বলা নহয় নি? মধুকা ভোট জলকীয়া। হেৰ' এইডাল নোসোমোৱাকে চালাইন দিব নোৱাৰি নেকি? চুপ! ফেল ফেলকে কি চাই আছা? খোজ মাৰি গেছ খোপা বাহিৰ কৰি দিব নোৱাৰা। বিয়াৰ সময়ত তামাচা দেখুৱাবলৈ আহিছ। কি হ'ল? হেৰ' পেটৰ বিষ, তাতে আকৌ সোণাপুৰৰ জনীয়ে সেইডাল পেটত সোমোৱাই দিম বুলি কৈছে। মৰ তই মৰ। হেৰ' বেমাৰতো তহঁতৰ মধুপুৰ সোণাপুৰ থাকে নে? দে লাহেকৈ দিবি অ' পুতলি। এতিয়া শুই থাক, অলপ পিছত ভাল পাই যাবি। ঐ ল কি এইখন? ঘৈণীয়েৰে দি পঠিয়াইছে, তোক লগ ধৰিবলৈ নৈ পাৰলৈ মাতিছে। এই মিটিংখনত সভাপতি হ'ব পাৰিলে মই 25 বাৰ সভাপতি হ'ম। জানো নহয়, মই আপোনাৰ নামটো কৈ দিম। কেনেকৈ কবি তই মোক দেখুৱাই দেচোন। মই আজিৰ সভাৰ সভাপতি হ'বৰ বাবে আমাৰ গাঁৱৰ কাণ কটা গোলকৰ নামটো প্ৰস্তাৱ কৰিলোঁ। সেইটো প্ৰস্তাৱ নহয় নহয়, প্ৰস্তাৱ। প্ৰস্তাৱ হৈছে নে বাৰু? যি কবি যা, মনত ৰাখিবি এইবাৰ হ'লে মই 25 বাৰ সভাপতি হ'ম। হেৰ' সদায় এনেকৈ বিহু মিটিঙলৈ গৈ থকা এখন কেনেকুৱা ধৰণৰ বিহু? এই পিঠাৰ ৰচিতনা এইটো পাহৰি নাযাবি। এইকেইটাকে বৰ সুন্দৰ কাৰ্যসূচী হ'ব। আগতে বিহুখন হৈ লওকচোন। ককা বিহু হ'বনে ককা? নহ'বলৈ কি আছে আকৌ? নহয়, ঘৰত যে নহ'ব বুলি কৈছে। মই আকৌ কনলৰৰ লগত নাচিম বুলি ভাবিছিলো। অ' আমাৰ কনলৰ নে? আজিকালি সি এইটো ৰাস্তা দি স্কুলেই নোযোৱা হ'ল। আজিৰ পৰা সি এইফালে স্কুললৈও যাব আৰু তোৰ লগত নাচিবও, হ'বনে? হ'ব হ'ব, নহ'বলৈ কি আছে, তই চিন্তা কৰিব নালাগে। মই তাক মাতিছো বুলি ক'ব হা। ককায়ে কিবা কৈছে
নালাগে হা ৰাইজ এতিয়া আমি দুয়োখন গাঁও মিলি জুলিয়েই এই বিহুখন পতাৰ সিদ্ধান্ত লৈছো কথাটো নিশ্চয় ভাল হ'ব চাগে এতিয়া তেতিয়াহ'লে সমিতিখন ভালকে পাতিব লাগে আৰু এতিয়া প্ৰথমতে সভাপতিৰ নাম প্ৰস্তাৱ কৰা হওক মই সভাপতিৰ নামটোৰ বাবে আমাৰ গাঁৱক কি কলো নালে ইয়াৰ জন্ম সময়ত মাকে চাগে ভঙা ট্ৰাক দেখিছিলে কিয়াৰ ফচি গ'ল কি খালে কি কক্ষ পাৰ্টি এটা সুবিধা ল'ব প্ৰস্তাৱ কৰিবলৈ বেলেগ এটা ক'ব লাগিছিল বুজিছ আজিলে সভা ভংগ সভাপতি মহোদয় বৰ কষ্ট কৰি সভাখন আৰম্ভ কৰা হৈছে সভাখন ভংগ নকৰিব আমাৰ বিহুখন হ'ব লাগে আৰু সেইখন চলাবৰ কাৰণে বহুত মানুহ প্ৰয়োজন হ'ব পাৰে যাৰ কাৰণে সমিতিখন ডাঙৰ হ'ব লাগে মই এনে হিচাপ কৰি চাইছিলো 14 জন সম্পাদক আৰু 14 জন সভাপতি হ'লে মানে আমাৰ সুবিধা হয় কাৰোবাৰ কিবা আপত্তি আছে নেকি নাই আমাৰ একো আপত্তি নাই তই নামবোৰ পঢ়ি দে ৰাইজ মই সভাপতিসকলৰ নাম পঢ়ি গৈছো আপোনালোকে হাত চাপৰি বজাই যাব ঠিক আছে সভাপতি বিত্ত বিভাগ গোলক ককাইদেউ স্মৃতি গ্ৰন্থ ৰাজেন হাজৰিকা খাদ্য সভাপতি ৰঙাই ঘোঁৰাদেউ মঞ্চ সভাপতি গোবিন্দ মহাদেউ বিচাৰ বিভাগৰ সভাপতি কাণকটা মানে ক্ষমা কৰিব জোনাল বেহাদেউ শুনি যাব আৰু আছে অতিথি আপ্যায়নত আছে আমাৰ কৰ্মাই মাহিদেউ ঐ দেখিলি ফটাবা কেনেকে জোৰা লাগে ঐ এইবোৰ চব আমাৰে জাদু বুইছ মোৰ জন আকৌ তেনে শুকাই খিনাহে গ'ল দে ঢেকি দে নহ'লে পিঠা খুৱাবি এইজনীকে তাত নাইকিয়া হৈছে যেন পাওঁ নাইতো চিধা বজাৰলৈ গৈ বিয়াৰ কাৰণে বস্তু কিনিব লাগিব বুইছ শেৱালি মোৰ জনা আকৌ ফোনটো নেৰাই হ'ল ঐ নাম লৈছিলোহে ৰাইজে হাৰ পালে কোৱা হেল্ল' ফায়াৰ ব্ৰিগেড হেৰি আমি জুই নোমোৱা মানুহ নহয় জুই জ্বলোৱা মানুহ সমিতিখনত বোলা বস্তুটো মই এতিয়া কি কওঁ প্ৰেছত দিব লাগিব প্ৰেছত কিয় তই কি মিলিটেৰিও সেইখন প্ৰেছত নিদি পেলাই তই কুঁহিয়া খেলত চলাবি নেকি মই এইবিলাক নাজানো দেই মই সভাপতিহে তই যি কৰা বল মই আছো নহয় দেখিলি সভাপতি হৈ কি হৈছে জানৈ বহুতৰ পাতত হে জানৈ চকুৱালি পাতত হে জানৈ আই কলিজা লাগিছ আজি সেইখনত বহি ভাল লাগিছে পিতাই নাই ডনেশ্যন উঠাবলৈ গৈছে ঐ ডনেশ্যন বোলে বহুত উঠিছে মানুহে বিহু পাতো কৰি আছে মাজতে এইটো হ'ল বাবেহে ঐ সোমনাথ ডাকে পতাকা উঠাবলৈ কওঁ নেকি লাগিছ শেৱালি তই গামোচা দুখনমানৰ লগতে আমাক পতাকাখনো বৈ দিব লাগিব নহয় ঠিক আছে আমাৰ পতাকা উঠাবলৈ গাল ৰঙা প্ৰদীপ ঠিকাদাৰকো মাতিছো আৰু টিভি কেমেৰাটো থাকিবই ভাল লাগিব আৰে ঠিকাদাৰ দেখোন বিহুৰ বিষয়ে একোৱে নাজানে পতাকাখন তুলিবলৈ কিবা এটা ক'ব লাগিব তেওঁ কি ক'ব মুখস্থ কৰিব প্ৰদীপ ঠিকাদাৰে কিমান টকা দিব জানো 5,000 টকা আৰু শেৱালি তোক মই গামোচা দুখনমান বেছিকে ববলৈ কৈ থবলৈ আহিছিলো কাইলৈ মানে মোক এখন গামোচা লাগি যাব পাৰে বুজিছ কাম আছে ঐ ছেক্ৰেটাৰী পেট্ৰলৰ খৰচ দি দিবি বল আহিছো ঐ তহঁত দুটাই কথা পাত ইহঁতকেইটাৰ লগত মোৰ অলপ কথা আছে দেখিছা এতিয়া বিহুৰ বিষয়ে একো নজনা ঠিকাদাৰ এটাহে পতাকা উঠাব সেইবোৰ বাদ দে এইবাৰ মই তোৰ বাবে জাপি ফুলৰ গামোচাখন বৈ থৈছো সেইখন কি ওলাল বিহু লিফলেট মোৰ নাম ওলাইছে সভাপতি বঢ়িয়া হৈছে দেই বিয়াৰ চিঠিখন লিখোতে 21টা বানান ভুল হয় লিফলেটত কি লিখিব জনা আছে কোনে বনালে এইখন কামটো মানে আমাৰ সমিতিখনত কমিটি কিয় কি হ'ল বিহুমেলাত আকৌ সেইখন কি কমিটি ওলাল সমিতি গ্ৰন্থ নহয় স্মৃতি গ্ৰন্থ সমিতি দেৱেশ্বৰ এনে কি বাম উকিলটো ওলাল যে তাৰ নামটো মোতকে আগত দিলি এইখন মই লিখা নাই ৰজতেহে লিখিছে মই পইচা দিম এইখন সলাই আনিবি মুঠতে সেইফালে দি বিলালি আমাৰ এইফালে বিলালে মোৰ নামটো চবতকে আগত থাকিব লাগিব এটা নাম আগতে চিজ দিলি আমি বিলাক মৰিলো নেকি এইটো কৰ্মসূচী দিয়া আছে নহয় মুঠতে মোৰ নামটো চবতকে আগত থাকিব লাগিব তেতিয়াহে তহঁতে মোক মঞ্চ নিৰ্মাণ কমিটিত দেখিবি
লাহে লাহে চলা আগত বিয়া আছে পিতাই আগত স্কুলহে আছে গৰু লাহে লাহে চলা কি হে সখাৰাম বিয়া ঘৰলৈ এপাকো মাৰ নাই দেখোন সখা আজি ৰাতি যাম বুলি ভাবি আছিলো পিছে ক'ৰ পৰা নাহিলা মানুহ মাতি আছো সময়ে নাই নহয় ইফালে বিয়া সিফালে বিহু তাতে আকৌ সভাপতি খৰি যোগাৰে হোৱা নাই বুজিছ গঙাক পাকৰি খৰি দায়িত্ব দিলো সেয়াহে হ'ব হ'ব আপুনি চিন্তা নকৰিব মই আজিয়ে গৈ ঠিক কৰি দিম হ'ব দিয়া যাওঁ দে দেখিলি বিয়ালে কেনেকে মানুহ মাতি আছে ইমান যে ভাল লাগে ন তই চাগে সপোন দেখিলিয়ে তই কি বুজিবি মূৰত তেল হেনু লৈ সমাজৰ মাজত উৰণিৰ তলত উৰুলিৰ মাজত ছোৱালী এজনী কি সপোন দেখিব পাৰে খা ভজা মাছটো সপোন দেখি থাকোঁতে বৈৰাগী হওঁ কৰিবা আগতে গাঁও ৰক্ষা কৰ ডেকা ল'ৰা ঐ কমল নহয় মোক বচা কি হ'ল ইমানবোৰ পইচা মই কি কৰিম ভাল হে বিহু মেলাত খৰচ কৰ আকৌ সকলোবোৰ পইচা থাকিলে হ'ব নাই বিহু নাচিব কোনে মঞ্চ বনাব কোনে ৰাতিলৈ গান গাব কোনে কাকো সুধিবই নোৱাৰি সকলোবোৰ সভাপতি ঐ কমল তই মোক বচা ডনেশ্যন দিয়া কব বাঢ়ি গৈছে ইজনতকে সিজন বেছি সিজনতকে সিজন বেছি সিজনতকে সিজন বেছি সিজনতকে সিজন বেছি সব ওপৰত ৰাতুল এই সোণাপুৰৰ ৰত্নকান্তই কিমান দিলে 500 টকা দেৱেশ্বৰে কা 500 টকা লিখ মোৰ নামত 510 টকা লিখ মই সকলোতকৈ ওপৰত থাকিব লাগিব ঠিক আছে লিখি দিওঁ তেতিয়াহ'লে চিৰিজত কাণ আবা কলু শইকীয়াৰ নামত 510 টকা লওক চাবাছ ভাতকেইটা খাই যাবি নেকি নাখাওঁ আপোনাৰ তাত সোণাপুৰৰ জিকাহে আছে তিতা বিহু মেলা পাতিছো নহয় ডনেশ্যনটো দিয়ক গাড়ী নাম্বাৰটো কওক পইচা নিদিলে গাড়ী পাৰ হ'ব নিদিবি পইচা দিম নেকি ইমান গালি শুনি কোনে কাম কৰিব বাদ দে বিহু চিহু বল এইখন এনেকে দিলে নহ'ব আমাৰ সন্মানখিনি ঘূৰাই দে অসমীয়া সন্মানখিনি ঘূৰাই দে এতিয়া ক'ত বলাইছ ডিগিত লোৱা গামোচা তহঁতে বহিৰে বহাই পেলালি আজি বহাগৰ প্ৰথম দিনটোতে তই মোৰ মুখলৈ চাই এনেকৈ নাকান্দিবি দেই ইহঁতে মই পোৱা গামোচাখন ৰাস্তাত পাই লৈ ভিক্ষা খুজিলে বিহুটো জানো ভিক্ষা খোজা উৎসৱ মই ক'লো নহয় আজিৰ দিনটোত তই এইবোৰ সকলো পাহৰি পেলা মই কালি পাৰা বাবে বোলে সিহঁতে কাম নকৰে নালাগে তাই অকলে তই দিয়া পতাকাখন আজি পুৱা উঠালে চাওঁ এতিয়া তই মোৰ মুখলৈ চাই হাঁহি দিছো তোৰ মুখলৈ চাই মই সকলো পাহৰি থাকিব খুজিছো চাওঁ হাঁহি দিছো
চাপৰি ঐ বুতলা চোৱা ঐ লাজে নকৰিবা হাই হাই ঐ হাই মোৰ জানমণি দূৰতে কিয় ৰোৱা লগৰী মোৰ হবানে আকাশতে বিজুলি মেঘে মাদল বুকুতে বজায় মন ফুলনি তুলি চাহাই হাই 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 মোৰ জানমণি তগৰ মাধৈ মালতী যৌৱনে উপাসলৈ নাচা মানুহটো পতাকা উঠাবলৈ পঠাব নোৱাৰিলো বোলো সভাপতি সভাপতিবোৰ কিয় হৈছিল
বোলো আছে নে শিপা গজি গম পালাই যদি জীয়াই থাকিলে মাজে মাজে পানী দুনি অকমান দিবা আৰু তুমি ৰচক পচককে কলৈ যাবলৈ ওলালা কিয় আজি 3 তাৰিখ জীৱনৰ জীয়েকৰ বিয়া নহয় জানো নিজৰ ঘৰতো একো কৰিবই নোৱাৰিলো লোকৰবোৰকে খাই আহোগৈ তহঁতৰ প্ৰশ্ন উত্তৰ দিবলৈ আমি ঢাকা থৈছো নেকি তহঁতৰ কি প্ৰশ্ন সুধে সুধিবলৈ ক নহ'লে আকৌ জেং হ'ব মদ খাবলৈ পইচা লাগে আৰু কি কোনে কৈছে এখাৰ গাড়ীৰ পৰা নামি আহক নহ'লে আমি যাবলৈ নিদিওঁ আমাৰ গাঁৱৰ ছোৱালী বিধৱা হৈ যাব অলপমান থাক তেতিয়াহ'লে দৰা নামি আহক বহি থাকচোন ৰচোন কি হ'ল আমাৰ এটা প্ৰশ্ন আছে কাৰ পুকাৰ নাতি কলৈ যোৱা ইমান ৰাতি কাৰ চোতালত দিবা ভৰি কাক দিবা মালাধাৰী উত্তৰ দিয়ক দৰাই নাই মই বুধিব নোৱাৰো ক'বই লাগিব হেল্ল' কৈ দে পিতৌ এইবিলাক এটা দৰা গোচা নিয়ম আৰু এইবিলাক পৰম্পৰা আমাৰ ধেমালি কৈ দে মই ভদিয়া ল'ৰা নালিয়া নাতি বিয়া পাতিবলৈ যাওঁ মইনা মোৰ কইনা হ'ল মই এটা প্ৰশ্ন সুধিছো উত্তৰ কি প্ৰশ্নটো কি সুধিলো নহয় আৰে প্ৰশ্নটোত অকলে উত্তৰ কি মই কেনেকে কম দেখিছ দৰাই উত্তৰটো কি নাজানে উত্তৰটো এটা দিক পূব পশ্চিম উত্তৰ দক্ষিণ এই সাধাৰণ প্ৰশ্নটো উত্তৰকে নাজানে তই দৰা এডাল মূৰত কি আছে দেখিলি সিহঁতে মোৰ মূৰত ধৰিছে ঐ মই নকৰাও বিয়া বল উভতি বল এইডাল ৰচোন সেইটোনো কি কথা সুধিলো মূৰত সেইডাল বকুল ফুলৰ মালাহে আছে ছোৱালী বিয়া কৰিবলৈ মন আছে যদি ভূমিকম্পবোৰ অলপ কমাও শুন উঠ ঐ সিহঁতে বাটত প্ৰশ্ন সোধে আৰু মাংস দিছে এইখন ইলাষ্টিক মাংস দেখিছো নে মালটো লেডিছ নে কিয় শুনিলে আকৌ কিবা এটা লাগিব এই কালে ভয় কৈছো আমি তৰা ঘূৰা মানুহ নেমুদে তহঁতৰ বা ভাত কেইটা মানুহ শান্তিৰে খাব নোৱাৰিও তহঁতে আকৌ জ্বলাতে টেঙা দিবলৈ আহিছ ঐ কোনো ৰকম ফটা বা জইন হৈছেহে বাঁহৰ জইনৰ কথা বাদ দে ইহঁতে তোৰ নাকৰ জইনটো ভাঙিছিলে সেইটো কথা মনত ৰাখ ইহঁতে এইবোৰ কথা কৈ আমাক অপমান কৰিবলৈ আহিছে ভাত খাবলৈ মন আছে খা নহ'লে উঠি গুচি যা উঠ যি কৰ কৰি থাক তহঁতে কি এইবিলাক কথা কৈ আমাক অপমান কৰিবলৈ আহিছ ঐ ৰচোন তহঁতে ইমান চিঞৰ বাখৰ কিয় কৰিছ মনে মনে ভাত খাই থাক ঐ তহঁতে মিছা মিছি কিমান হুলস্থুলকে কৰি আছ বাহিৰলৈকে শুনা পায় আৰু ককাইদেউ দৰ অকণমান যে বেছি হয় ঐ আমি দুটা হলো বিহুৰ ভূত আমাৰ বাহিৰে ইয়ালে আৰু কোন আহিব তই এফাকি বিহু গীত গা বিহুখন জুৰু আৰু মই নাচো এখন গোটেইখন একেবাৰে মৰিহালি যেনে পাইছো এইডাল কিয় এইডাল গাঁৱৰ সকলোৱে একেলগে চিপ দিয়াই লৈ পেলাই থৈ গৈছে এইডাল ৰচিতনা খেলৰ বাবেহে অনা যেন পাইছো উৰৈ নাকে যেতিয়া মই মধুপুৰৰ ফালে তই সোণাপুৰৰ ফালে ধৰ দুইটাই টনা বুলি ক'ব ৰ এইটো হ'ল আমাৰ সীমা তই সেইফালে ধৰ মই এইফালে ধৰিছো ধৰ
আহিছো ৰছী টনাটো সামান্য কথা চিপাহী লগাইছো আমাৰ হাতী মানে কাটিলে জয় সোণাপুৰৰ জয় দেখিলি নিজৰ ভিতৰতে খোৱা কামোৰা কৰি একো লাভ নাই দুইখন গাঁও লগ লাগিলেহে বিহুখন পাতিব পৰা যাব ঐ আহা বিহুখন আৰম্ভ কৰি দিওঁ হাতীয়ে পানী খাই ওয়াঙে দয়াঙে চেনি পানী খাম ওই তোৰে ওই পুখুৰীত ওই ভৰ দুপৰীয়া মাজত নিৰুখ উদাই নেৰো যদি ইনো তো কখনে হেৰো যদি ইনো তো কখনে পাওঁ থাকে মানে এসেনি পিরিতি ঐক্য করিবি পিরিতি ঐক্য করিবি বুড়ি হলে বুড়িবি তই কিটি কিটি তাহলে এসেনি রাতি হলে নে খাবি রাতি হলে নে খাবি তাকে নই পুলিশে হয় যৌবন থাকে মানে এসেনি পিরিতি ঐক্য করিবি পিরিতি
চাবি এবাৰনো সোৱাদৰ জুতি সঁচা কেনে মজা বতৰৰ ফল বতৰত হেৰো বতৰৰ ফল বতৰত খালে ইহঁতৰ জহতে আজি এপাক নাছিলো ইহঁত দুটাক আশীৰ্বাদ এটা দিব লাগে আজিহে বহুত দিনৰ মূৰত বিহু নাচি বৰ ভাল লাগিলে এতিয়া বিহু হে কি কলি বিহু হে য'তে ত'তে ফাউল লগা কথাবিলাক নকবি দেই বিহু মেলাৰ কাৰণে অটখন ৰাইজে মোৰ হাতত যে টকা জমা দিছিলে সেইবিলাক মই কিক মাৰি ওপৰত দি উৰুৱাই দিম ৰাইজে বেয়া নাপায় যদি কথা এষাৰ কওঁ মানে সেই আমাৰ উঠা পইচাবিলাক বেলেগ এটা কামতো খৰচ কৰিব পাৰি সোমেশ্বৰ মই সেই মধুপুৰ ৰাইজৰ হৈ আমাৰ গাঁৱৰ কমললৈ তোৰ ছোৱালীজনী বিচাৰিম তই দিবিনে তাইক বিয়া অকল আমি নহয় নহয় আৰু আছে আহ আকৌ নমো নমো নাৰায়ণ প্ৰসন্ন হুয়ুক হৰে কৰিউক মায়াগে নিজান আপোনাৰ মহিমা আপুনি বেকত কৰি জিয়ক কৰা পৰিতান হৈছে হৰি